আসলতে মানে কথাটো কি এই যোৱাকালি যিটো ৰিজাল্ট মানে ওলালে আমাৰ ল'ৰাটোৱেও দিছিলে সৈনিকৰ এক্সাম সি ক্লাছ 9 দিছিলে ক্লাছ 9 এক্সামটোত সি সৰ্বভাৰতীয় স্তৰতে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ফালৰ পৰা সি দ্বিতীয় স্থান পাইছে মানে দ্বিতীয় স্থান পাই পেলাই মানে উত্তীৰ্ণ হৈছে সেইটো বৰ ডাঙৰ বিষয় নহয় আসলতে এই মই নিজে এই বিষয়টো লৈ একেবাৰে অজ্ঞ আছিলোঁ আজিৰ পৰা প্ৰায় 1.5 বছৰমান আগলৈকে সৈনিক স্কুল শুনি থাকোঁ আৰু আমাৰ আসলতে মই বুলিয়ে নহয় আমাৰ অঞ্চলবিলাকত মানুহবিলাকে আমাৰ মোৰ নিচিনাকে বেছি সংখ্যক মানুহে এনেকৈ RMS নো কি RIMC নো কি এইবিলাক নাজানোৱে এতিয়াহে গম পাইছোঁ মানে RMS মানে ৰাষ্ট্ৰীয় মিলিটাৰী স্কুল ভাৰতবৰ্ষত মাত্ৰ 5খন আছে RIMC এখন আছে ৰাষ্ট্ৰীয় ইণ্ডিয়ান মিলিটাৰী কলেজ আৰু সৈনিক স্কুল 33খন আছে গতিকে এই আমাৰ ল'ৰা ছোৱালীবিলাকে আমি মানুহবিলাকে গাৰ্জেন অভিভাৱকবিলাকে নাজানোৱে ময়ো ঠিক এই মোৰ প্ৰতিবেশী এজন ভাইটিৰ পৰা মানে জ্ঞাত হৈ পেলাই অচিন্ত প্ৰাণ শৰ্মা তেওঁ মোৰ ল'ৰাটো তেনেকৈ হাৰিয়ানাৰ আম্বালাত কোচিং চেণ্টাৰ এটাত দিলোঁ উইজডম একাডেমি বুলি তাত তেওঁ গৈ পেলাই মানে প্ৰায় এবছৰৰ মূৰতে পৰীক্ষাটো দিলে ইয়াৰ পিছতে এইখিনি ৰিজাল্ট হৈছে এটা কথাৰ কাৰণে মই যেতিয়া অল ইণ্ডিয়া লেভেলত দেখা পাইছিলোঁ যে ডিফেন্স নেভি হওক এয়াৰফ'ৰ্চ হওক বা আৰ্মিত হওক এই ধৰণৰ ক্ষেত্ৰবিলাকত অসমৰ অফিচাৰ ৰেংকৰ চাকৰিবিলাক বৰ কম UP বিহাৰ হাৰিয়ানা মহাৰাষ্ট্ৰত বহুত বেছি তাৰ মই যেতিয়া সমস্যাটো এনালাইচিছ কৰিবলৈ গ'লোঁ তেতিয়া গম পালোঁ যে ৰাষ্ট্ৰীয় ইণ্ডিয়ান মিলিটাৰী কলেজ হওক RMS হওক ৰাষ্ট্ৰীয় মিলিটাৰী স্কুল বা সৈনিক স্কুল 33খন এইবিলাকত অধ্যয়ন কৰি যিসকল ষ্টুডেণ্টে NDAৰ থ্ৰুৱেদি সৰ্বভাৰতীয় পৰ্যায়ত এক্সাম দি পেলাই ডিফেন্সত সোমায় তেওঁলোকবিলাকে অফিচাৰ হয় এই বিষয়বিলাকত আমি অসমৰ মানুহবিলাকৰ এলাৰ্টনেছটো যথেষ্ট কম আৰু সেইকাৰণে অন্য ষ্টেটবিলাকৰ এই ক্ষেত্ৰত যথেষ্ট আগবঢ়া এইকাৰণে মই ৰাইজক এটা বস্তু অনুৰোধ কৰোঁ সৈনিক স্কুল আমি গোৱালপাৰাৰ বিষয়ে জানো কিন্তু এটা বিষয় আছে আৰু বাকী 32খন সৈনিক স্কুলো আছে আমাৰ সেই বিষয়ে জানিব লাগে আমাৰ সৈনিক স্কুল গোৱালপাৰাখন 14 নে 18 ৰেংকিং একজেক্টলি ৰেংকিংটো ধৰিব নালাগে নাম্বাৰটো বাকী কিন্তু অল ইণ্ডিয়া ৰেংকত বহুত ভাল স্কুল আছে আৰু প্লাছ RMS আছে ৰাষ্ট্ৰীয় মিলিটাৰী স্কুল 5খন RIMC আছে এখন য'ত সৰ্বভাৰতীয় পৰ্যায়ত অসমৰ মাত্ৰ এটা ছিট 25টা টোটেল ছিট আছে এইবিলাক বিষয়ত আমি চিন্তা কৰিব লাগে ইভেন RIMCৰ আপুনি এটা ডাঙৰ এটা বিষয় কওঁ তাৰ পৰা অলমোষ্ট 100% ল'ৰা ছোৱালী NDA ক্লিক কৰে বা আৰু এটা বস্তু কিন্তু মই কওঁ আমাৰ ৰাইজক অনুৰোধ কৰোঁ যে সৈনিক স্কুলত পঢ়া মানে যে ডিফেন্সত যাব একজেক্টলি বিষয়টো কিন্তু এনেকুৱা নহয় আমি সৰ্বসাধাৰণৰ এই ধৰণৰ কথা এটা চিন্তাধাৰা এটা আছে বুলি মোৰ বিশ্বাস হয় এইকাৰণে এই বিষয়বিলাক এলাৰ্টনেছ সৃষ্টি হ'ব লাগে আপোনালোকে নিউজবিলাক কৰিছে ভাল হওক মই নৱপ্ৰজন্মক অনুৰোধ জনাম কণ ছাত্ৰ ছাত্ৰীক যে বিষয়বিলাকত আমি গাৰ্জেনবিলাকে কিন্তু চিন্তা চৰ্চা কৰিব লাগে